এই মুহূৰ্তত ৰাজ্য ঝুকাৰি যোৱা এক খবৰ লৈ আহিছো যি খবৰে তুলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য ফাদিল হৈছে হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ ৰচনা কৰিছিল সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ঠিকে শুনিছে আপুনি নিশ্চয় বিশ্বাস কৰিবলৈ টান পাইছে কিন্তু এয়াই সত্য যে সৰ্বানন্দ সোণোৱালক পৰাস্ত কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিল চক্ৰান্ত ৰচনা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিত পৰাস্ত হোৱাটো বিচাৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ বাবে গোপন চক্ৰান্ত গোপন ৰণনীতি ৰচনা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিছে এই অভিযোগ আমাৰ নহয় এই মহা অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ফালৰ পৰা মহা অভিযোগ উত্থাপন কৰা হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত কোনো কাৰণতে সৰ্বানন্দ সোণোৱাল জয়ী হোৱাটো বিচৰা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোপন ৰণনীতি সাজু কৰিছিল সৰ্বানন্দ সোণোৱালক পৰাস্ত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে উজনি অসমৰ সকলো বিধায়ককে সৰ্বানন্দ সোণোৱালক সহায় নকৰিবলৈ হেনো নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈৰ যি মহা অভিযোগ তাৰ পাছতে উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি এই মুহূৰ্তৰ বিগ পলিটিকেল নিউজ সৰ্বানন্দ সোণোৱাল জয়ী হোৱাক লৈ সুখী নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো সৰ্বানন্দ সোণোৱাল পৰাস্ত হোৱাটো বিচাৰিছিল হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল যাতে ডিব্ৰুগড় লোকসভা সমষ্টিত পৰাস্ত হয় ধেয়া বিচাৰিছিল হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক হিমন্তই হৰুৱাবৰ কাৰণে চেষ্টা কৰিছিল সৰ্বানন্দ সোণোৱাল পৰাস্ত কৰিবলৈ সকলো ব্যৱস্থা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই সকলো ব্যৱস্থা কৰিছিল ষড়যন্ত্ৰ ৰচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক পৰাস্ত কৰিবলৈ গোপন ৰণনীতি সাজু কৰিছিল হিমন্ত বিশ্ব শৰ্মাই মহা অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে নাহৰকটীয়াৰ তৰংগ গগৈৰ সমষ্টিত বহু কম ভোট লাভ কৰিছে সৰ্বানন্দ সোণোৱালে ইয়াৰ কাৰণ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে নাহৰকটীয়াত অতি কম ভোট লাভ কৰিছে সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাই চক্ৰান্ত কৰি মৰাণত প্ৰধানমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীও আনকি বাতিল কৰিছিল বুলি এই মুহূৰ্তত মহা অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে প্ৰচাৰ চলাবলৈ অমিত শাহ আহিছিল যদিও তাৰ পৰাও সৰ্বানন্দক চক্ৰান্ত কৰি আঁতৰাই ৰাখিছিল হিমন্ত বিশ্ব শৰ্মাই কেৱল মহা অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে উজনি অসমৰ সকলো বিধায়ককে হিমন্তই নিৰ্দেশ দিছিল সৰ্বানন্দক সহায় নকৰিবলৈ এই নিৰ্দেশনা দিছিল হিমন্ত বিশ্ব শৰ্মাই অভিযোগ অখিল গগৈৰ কিন্তু ইমানৰ পিছতো সৰ্বানন্দ সোণোৱালক হৰুৱাৰ এই চক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা বিফল হ'ল ফেল হ'ল গোপন ৰণনীতি কাম নিদিলে হিমন্ত বিশ্ব শৰ্মাৰ লম্ফ জম্ফ অহংকাৰ সকলো পতন হ'ল সকলো শেষ হৈ থাকিল ডিব্ৰুগড় লোকসভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই যি ষড়যন্ত্ৰ ৰচনা কৰিছিল সেয়া সকলো শেষ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ মহা অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত জনাইছো ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ যি খবৰে এতিয়া জুকাৰি গৈছে সমগ্ৰ ৰাজ্য তুলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত অখিল গগৈৰ এই মহা বিস্ফোৰণে অখিল গগৈৰ এটাৰ পিছত আনটো মহা বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে সৰ্বানন্দ সোণোৱালক পৰাস্ত কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই গোপন ৰণনীতি সিক্ৰেট ৰণনীতি সাজু কৰিছিল হিমন্ত বিশ্ব শৰ্মাই যাতে সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় লোকসভা সমষ্টিত পৰাস্ত হয় তাৰ বাবে গোপন ৰণনীতি সাজু কৰিছিল চক্ৰান্ত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাছিল যে সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় লোকসভা সমষ্টিত জয়ী হওক সৰ্বানন্দ সোণোৱাল যাতে পৰাস্ত হয় তাৰ বাবে চক্ৰান্তত নামি পৰিছিল হিমন্ত বিশ্ব শৰ্মা কিন্তু এই সকলো চক্ৰান্ত বিফল হ'ল ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল জয়ী হ'ল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সকলো লম্ফ জম্ফ
সকলো পতন ঘটিল বুলি মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। সৰ্বানন্দ সোণোৱাল জয়ী হলেও সুখী নহয় হেনো হিমন্ত বিশ্ব শৰ্মা, কিয়নো হিমন্ত বিশ্ব শৰ্মাই মনে প্ৰাণে বিচৰা নাছিল যাতে সৰ্বানন্দ সোণোৱাল জয়ী হওক ডিব্ৰুগড় লোকসভা সমষ্টিত। কিন্তু কালি যেহেতু ফলাফল ঘোষণা কৰা হল 2 লাখৰ অধিক ভোটৰ ব্যৱধানত সৰ্বানন্দ সোণোৱাল জয়ী হল, কিন্তু ইমানৰ পিছতো সন্তুষ্ট নহয়, সুখী নহয় হিমন্ত বিশ্ব শৰ্মা। এই মহা অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈ। পলম নকৰো, অখিল গগৈৰ মন্তব্য এই মুহূৰ্তত আমাৰ লগত আছে, কি কৈছে মন দি শুনক। অকল 3টা সমষ্টিত কালি বিজেপি পৰাজিত হোৱা নাই। ধুবুৰীত তেওঁলোক অকল পৰাজিত হোৱা নাই, নগাঁৱত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, আৰু যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল। এই 3টাত ভোটত পৰাজিত হ'ল, আন এটাত নৈতিকভাৱে পৰাজিত হ'ল। কোনটো সমষ্টিত জানেনে? ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে। মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PS-ৰ নিচিনা তৰংগ গগৈ, তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণে টেকটিক্স কৰিছিলে। সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ, কি কৰিছিলে আপোনালোকে সকলোৱে জানে। তাতকৈ ডাঙৰ কথা, আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহাৰ কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে। অমিত শ্বাহ আহিছিলে যেতিয়া, আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে, কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠায়। গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে, বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে। শিলচৰত কেম্পেইন কৰিবলৈ গৈছে, তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে। কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই। সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল। গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই চব কৰি দিব পাৰোঁ, মই মেনেজ কৰি দিব পাৰোঁ, মই জিকালে জিকাব পাৰোঁ, হৰুৱালে হৰুৱাব পাৰোঁ, এই যিটো তেওঁৰ দম্ভ অহংকাৰ, এনেকৈ পতন ঘটিছে। অকল 3টা সমষ্টিত কালি বিজেপি পৰাজিত হোৱা নাই। ধুবুৰীত তেওঁলোক অকল পৰাজিত হোৱা নাই, নগাঁৱত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, আৰু যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল। এই 3টাত ভোটত পৰাজিত হ'ল, আন এটাত নৈতিকভাৱে পৰাজিত হ'ল। কোনটো সমষ্টিত জানেনে? ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে। মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PS-ৰ নিচিনা তৰংগ গগৈ, তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি
চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণে টেকটিক্স কৰিছিলে সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ কি কৰিছিলে আপোনালোকে সকলোৱে জানে তাতকৈ ডাঙৰ কথা আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহা কথা আছিল হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে অমিত শ্বাহ আহিছিলে যেতিয়া আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠাই গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে শিলচৰত কেম্পেইন কৰিবলৈ গৈছে তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই সব কৰি দিব পাৰোঁ মই মেনেজ কৰি দিব পাৰোঁ মই জিকালে জিকাব পাৰোঁ সৰুৱালে সৰুৱাব পাৰোঁ এই যিটো তেওঁৰ দম্ভ অহংকাৰ এনেকৈ পতন ঘটিছে অকল 3টা সমষ্টিত কালি বিজেপি পৰাজিত হোৱা নাই ধুবুৰীত তেওঁলোক অকল পৰাজিত হোৱা নাই নগাঁৱত তেওঁলোক কেৱল পৰাজিত হোৱা নাই আৰু যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল এই 3টাত ভোটত পৰাজিত হ'ল আন এটাত নৈতিকভাৱে পৰাজিত হ'ল কোনটো সমষ্টিত জানেনে ডিব্ৰুগড় লোকসভা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিল মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ এমএলএ তেওঁৰ যিজন পিএছৰ নিচিনা তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে আপোনালোকে হয়নে নহয় চাওক নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ এমএলএ বিলাকক যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় এমএলএ আছিলে তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণে টেকটিক্স কৰিছিলে সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ কি কৰিছিলে আপোনালোকে সকলোৱে জানে তাতকৈ ডাঙৰ কথা আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহা কথা আছিল হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে অমিত শ্বাহ আহিছিলে যেতিয়া আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠাই গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে শিলচৰত কেম্পেইন কৰিবলৈ গৈছে তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই সব কৰি দিব পাৰোঁ মই মেনেজ কৰি দিব পাৰোঁ মই জিকালে জিকাব পাৰোঁ সৰুৱালে সৰুৱাব পাৰোঁ এই যিটো তেওঁৰ দম্ভ অহংকাৰ এনেকৈ পতন ঘটিছে অকল 3টা সমষ্টিত কালি বিজেপি পৰাজিত হোৱা নাই ধুবুৰীত তেওঁলোক অকল পৰাজিত হোৱা নাই নগাঁৱত তেওঁলোক কেৱল পৰাজিত হোৱা নাই আৰু যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল এই 3টাত ভোটত পৰাজিত হ'ল আন এটাত নৈতিকভাৱে পৰাজিত হ'ল কোনটো সমষ্টিত জানেনে ডিব্ৰুগড় লোকসভা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে
মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PS-ৰ নিচিনা তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণে টেকটিক্স কৰিছিলে। সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ, কি কৰিছিলে আপোনালোকে সকলোৱে জানে। তাতকৈ ডাঙৰ কথা, আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহাৰ কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে। অমিত শ্বাহ আহিছিলে যেতিয়া, আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে, কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠায়। গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে, বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে। শিলচৰত কেম্পেইন কৰিবলৈ গৈছে, তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে। কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই। সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল। গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই চব কৰি দিব পাৰোঁ, মই মেনেজ কৰি দিব পাৰোঁ, মই জিকালে জিকাব পাৰোঁ, হৰুৱালে হৰুৱাব পাৰোঁ, এই যিটো তেওঁৰ দম্ভ অহংকাৰ, এনেকৈ পতন ঘটিছে। অকল 3টা সমষ্টিত কালি বিজেপি পৰাজিত হোৱা নাই। ধুবুৰীত তেওঁলোক অকল পৰাজিত হোৱা নাই, নগাঁৱত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, আৰু যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল। এই 3টাত ভোটত পৰাজিত হ'ল, আন এটাত নৈতিকভাৱে পৰাজিত হ'ল। কোনটো সমষ্টিত জানেনে? ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে। মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PS-ৰ নিচিনা তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণে টেকটিক্স কৰিছিলে। সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ, কি কৰিছিলে আপোনালোকে সকলোৱে জানে। তাতকৈ ডাঙৰ কথা, আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহাৰ কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে। অমিত শ্বাহ আহিছিলে যেতিয়া, আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে, কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠায়।